তেওঁলোকৰ নাতি পৰীক্ষিতক ৰাজ্যভাৰ প্ৰদান কৰি তেওঁলোক হিমালয়লৈ গুচি গৈছিল আৰু তেতিয়াই লাহে লাহে কলিযুগৰ আৰম্ভণি হৈছিল। এদিন পৰীক্ষিতে চিকাৰ কৰিবলৈ অৰণ্যলৈ গৈছিল। এনেদৰে পথত বাধা দিবলৈ কোন হয় তুমি? মহাৰাজ পৰীক্ষিত, মই কলিযুগ আৰু যুগৰ আজ্ঞাত এই পৃথিৱীত অৱতাৰণা কৰিছোঁ আৰু এতিয়া মই আপোনাৰ ৰাজ্যত প্ৰৱেশ কৰিম। তোমাৰ এই দুষ্টতা, তোমাৰ এই দুঃসাহস যে পাণ্ডৱ বংশৰ ৰজা পৰীক্ষিতৰ উপস্থিতিত এই পৃথিৱীত অৱতাৰণা কৰিবলৈ সাহস কৰিছা, এই পৃথিৱীৰ পৰা ধৰ্ম নাশ কৰিবলৈ বিচাৰিছা।